আজি ৰাতি ভাত সাজ পুৰণি ঘৰতে ৰান্ধিছোঁ। এয়া ৰান্ধি আছোঁ মুৰ্গী মাংস, আনফালে উঠাই দিছোঁ ভাত। এয়া আকৌ মাছ, এয়া ফুলকবি আৰু আলু কাটি লৈ পানীত তিয়াই থৈছোঁ। যিহেতু আজি আমাৰ ববী পাকঘৰত সোমাব নোৱাৰা দিন, সেয়ে মই গৈ ৰান্ধিছোঁগৈ। ভাতখিনি হোৱাৰ পাছত এয়া কেৰাহী পাতি দিলোঁ। তাৰপৰা তেল গৰম হোৱাৰ পাছত মাছ দি দিছোঁ। যিহেতু ল'ৰা ছোৱালীকেইটাই মাছতকৈ মাংস খাই ভাল পায়, এতিয়া মাংসত লৰালৰি কৰিছোঁ। মাংসখিনি হ'লেই সিহঁতৰ ভাত ৰেডি হৈ যাব। মাংসত পানী দিলৈ উতলিলেই হৈ যাব আৰু। এয়া মাংস ৰেডি হৈ গ'ল। তাৰপৰা বিলাহী, আলু আৰু ফুলকবি এয়া ভাজি আছোঁ। প্ৰথমতে আলু আৰু ফুলকবিখিনি অলপ ভাজি ল'লোঁ, তাৰপিছত বিলাহী দিলোঁ। ইফালে আকৌ ৰঙালাও ভাজিছোঁ। এতিয়া তৰকাৰীখনত পানী দিব পৰা হৈ গ'ল। পানী দিছোঁ, উতলিছে আৰু অলপ। এতিয়া মাছখিনি দি দিম। এনেদৰে 10 মিনিটমান উতলিলে তৰকাৰী ৰেডি হৈ যাব। এতিয়া মই ল'ৰা ছোৱালীকেইটাক ভাত দিমগৈ, আজিলৈ আহিছোঁ।